হেল্ল' গাইজ, আজি মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মায়ে ৰাতিপুৱা ক'লে যে টাউনলৈ আহি দেখিলোঁ যে ইমান ডাঙৰ বৰষুণ, ঘৰলৈ যাবই পৰা নাই। সেনেকৈ ঘৰলৈ আহিলোঁ আৰু অহাৰ পিছত দেখিছেনে গোটেই তিতি মেলি আজৰি। মাক বস্তুখিনি দিলোঁ, মায়ে ক'লে বৈ মন্দিৰ যাওঁ। আকৌ মন্দিৰলৈ ওলাই আহিলোঁ। মন্দিৰলৈ আহি পিনে দেখিলোঁ যে ইমান ধুনীয়া পৰিৱেশ। এনেকুৱা পৰিৱেশ দেখিলে মনটো যেন বহুত ভাল লাগে। সেনেকৈ ভিতৰলৈ গৈ দেখিলোঁ যে ছাইডত নন্দী বাবা আছে, পূজা ৰচনা কৰি দেখিলোঁ যে চাকি ধূপ ধূনা মায়েহঁতি জ্বলাই লৈ ওপৰত জ্বলাই ওপৰলৈ বুলি ওলালোঁ। ওপৰত গৈ দেখিছোঁ যে ইমান দেখিছেনে মাহেঁতি পূজা সামগ্ৰীবোৰ সাজু কৰি আছে। আৰু দেখিছেনে লিংগৰটোৰ ওপৰত ইমান ধুনীয়াকৈ ছবি আঁকা আছে। আৰু লিংগটোৰ ওপৰত কেনেকৈ পানী পৰি আছে দেখিছেনে। এইবোৰ দৃশ্য দেখিলে বহুত ভাল লাগে। আৰু ত্ৰিশূল কিপাত দেখিছেনে, গোটেই একদম বহুত ভাল লাগে। আৰু পূজা চূজা কৰি হৈ গ'ল, এতিয়া আমি ঘৰ পাই গ'লোহি।